প্ৰেম প্ৰত্যাখ্যান আত্মহত্যাৰ দৰে পথ বাছি ল'লে স্নাতক ডিগ্ৰীধাৰী এগৰাকী যুৱতীয়ে সুইচাইড নোটত সবিস্তাৰে লিখি থৈ গ'ল যুৱতীগৰাকীয়ে পৰিয়ালৰ আৰক্ষী থানাত এজাহাৰ দাখিল এই ঘটনা সংঘটিত হৈছে নাজিৰা নিৰ্মলিয়াত দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক তথা শাৰীৰিক সম্পৰ্ক ৰাখি এগৰাকী স্নাতক ডিগ্ৰীধাৰী যুৱতীক প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে বৃহস্পতিবাৰে নিজ বাসগৃহত আত্মহত্যা কৰে নাজিৰা কলেজ তিনিআলিৰ সমীপৰ সেউজনগৰৰ যুৱক পাৰ্থ দত্তৰ লগত মেধাৱী ছাত্ৰীগৰাকীৰ আছিল প্ৰেমৰ সম্পৰ্ক এই সম্পৰ্ক থকাৰ বাবে পাৰ্থ দত্তই ছাত্ৰীগৰাকীক কৰি গৈছিল ব্লেকমেইলিং চূড়ান্ত সীমা পাৰ হৈ ছাত্ৰীগৰাকীক যুৱকজনে মানসিক শাৰীৰিক নিৰ্যাতন চলাই অহাত উপায়ন্তৰ হৈ ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ পথ বাছি ল'লে কালি হঠাৎ চুইচাইড কৰিলে মোৰ ছোৱালী পাছত গম পালোঁ যে কি বিষয়লৈ চুইচাইড কৰিলে আমি নাজানো বিশেষকৈ পাছত ৰাতি চাইছোঁ যে চিঠি এখন ডায়েৰী এখন পাইছোঁ যে সেই ডায়েৰীখনত লিখা আছে যে এই কি নগৰ বুলি কয় এজন সেউজ নগৰ কি নাম আছিলে নাম জানো পাৰ্থ দত্ত তেওঁ লগত ভাল পোৱা আছিলে তাৰপৰা তেওঁ বহুত অত্যাচাৰ কৰিলে মানসিক হেৰিও কৰিলে সেইটো কাৰণে এতিয়া পাই ইয়াত নাজিৰা থানাত এজাহাৰ দিছে পূজা দত্ত কি পঢ়ি আছিল তাই বিয়া ক্লিয়াৰ কৰে ঘৰত জনাইছিল নে বিষয় আপোনাক ঘৰত বিশেষকৈ জনোৱা নাছিলে মইতো বাহিৰত থাকোঁ মই নাজানো সিমানতে মাকে গম পাওঁ পাৰিব কালি ঘৰত কোনোবা আছিল নে তাই কালি নাছিলে কালি নাম আছিলে আমাৰ ঘৰত আমাৰ গাঁৱৰ নামঘৰত তেওঁলোকৰ পূৰ্বতে কিমান দিনৰ আগৰ পৰা সম্পৰ্ক আছে 2022 চনৰ হেৰিত আছে 22 চনৰ পৰা আৰম্ভ এনেই লিখা মতে মানে 2022 তেওঁলোকে এজাহাৰ দিছে কি বিচাৰে আচলতে আৰক্ষী পৰা আমাৰ ন্যায় প্ৰদান লাগে আমাক তাই যে কেলৈ এনে কথা কৰিব মই ন্যায় প্ৰদান লাগে মুঠতে শুকুৰবাৰে পৰিয়ালে যুৱতীগৰাকীৰ ৰুমত কাপোৰসমূহ চোৱা মেলা কৰোঁতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ছাত্ৰীগৰাকীয়ে এখন ডায়েৰীত সকলো কথা সবিস্তাৰে লিখি থৈ যোৱাত আজি পৰিয়ালে নাজিৰা আদৰ্শ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰক্ষী তদন্তৰ পিছতহে সঠিক তথ্য পোহৰলৈ আহিব কালি হঠাৎ দুপৰীয়া মোৰ মিছেছলৈ ফোন আহি পিনি মানে মিছেছে খুব সৰা দুপৰা কৰিছে ঘৰলৈ যাওঁ কৈছে তাৰপৰা মইতো বুজি পোৱা নাই কিন্তু ঘৰলৈ গৈছোঁ ঘৰত গৈ দেখিছোঁ ঢেৰ মানুহ গোট খাই আছে তাৰপৰা গম পালোঁ মোৰ খোল খালি পূজা দত্তই মানে চিপ জৰি লৈছে তাৰপৰা আমি গৈ চালোঁগৈ চাই পিনি ধৰি লওক সাধাৰণ ঘটনাৰ নিচিনাকৈ আমি ভাবিলোঁ ঘৰত কোনো নাছিলে ঘৰত মানে নামঘৰত নাম আছিলে বুলি ক'লে তাৰপিছত মানে আজি ৰাতিপুৱা আমি যেতিয়া কাপোৰ কানিবিলাক জ্বলাবৰ কাৰণে বা এনেকুৱা কৰি আছোঁ এখন মানে চিঠি পাইছোঁ আৰু এখন ডায়েৰী পাইছোঁ ডায়েৰীখনত আৰু চিঠিখনত মানে পাৰ্থ দত্ত সেউজ নগৰ হ'বলা পাৰ্থ দত্ত নামটো লিখা আছে যে মানে তেওঁৰ লগত প্ৰেমৰ সম্পৰ্ক আছিলে আৰু মানে তাইক মানে ধৰি লওক প্ৰেমৰ প্ৰলোভন দি যথেষ্টখিনি মানে মানসিক অত্যাচাৰ কৰিলে ব্লেকমেইলিং কৰিলে এতিয়া মানে লাষ্ট মোমেণ্টত মানে তাই একো উপায় নাপায় মানে তাৰ মানসিক অত্যাচাৰ সহিব নোৱাৰি ধৰি লওক এই পথ বাছি ল'লে বুলি আমি এতিয়া গম পাইছোঁ সেইকাৰণে আমি এতিয়া নাজিৰা থানাত এখন এজাহাৰ দিছোঁ আমি ভাবোঁ যে থানাই আৰক্ষীয়ে মানে আমাক এটা ন্যায় প্ৰদান কৰক আৰু ল'ৰাজনৰ বিষয়ে কিবা ক'ব নেকি ল'ৰাজনৰ বিষয়ে মানে আমি এতিয়াতো ডায়েৰীখনত পোৱা মতে 2022 চনৰ 15 জুনত মানে সিহঁতৰ মানে ৰিলেশ্যন হোৱাৰ পিছত বাকীটো তাৰপিছত ক'ত কি হৈছে আজিকালিতো ভাল পোৱা থাকে ধৰি লওক আমি সিমানখিনি নাজানো ক'ত গৈছে কি গৈছে কিন্তু ছোৱালীজনীয়ে খুব মন চন মাৰি থাকে আমি ভাবোঁ যে বেলেগ কিবা হৈছে কিন্তু কালি আমি যেতিয়া ঘটনাটো হৈ গ'ল তেতিয়াও আমি ভবা নাছিলোঁ এটা সাধাৰণ ঘটনা বুলি আমি কালি আৰক্ষীক জনাইছিলোঁ কিন্তু আজি ৰাতিপুৱা যেতিয়া আমি মানে কাপোৰ কানিবিলাক এনেকৈ চাওঁতে ডায়েৰীখনৰ কাগজখন দিয়ে তেতিয়া গম পাইছোঁ যে ল'ৰাটোৱে তাইক মানসিকভাৱে অত্যাচাৰ কৰিলে আৰু বহুত ব্লেকমেইলিং কৰিলে আৰু নিজৰ স্বাৰ্থৰ কাৰণে বহুত তাইক ইউজ কৰিলে বুলি আমি অনুমান কৰিছোঁ মানে নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট প্ৰাতঃটাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক